Hello, good evening everyone. তো তোমালোকে মোৰ সাউন্ডটো ভালদৰে দেখা পাইছা আৰু শব্দবিলাক ভালদৰে শুনা পাই আছা নেকি এবাৰ মোক জনাই দিবাচোন। ওকে, 3 ডে ঠিকে আছে। ওকে, আমি বেছি সময় নৰখো, ক্লাছটো আৰম্ভ কৰি দিওঁ। ওকে, তো আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which part of the Indian Constitution contains directive principles of state policy? তো ইয়াৰ এনসাৰ কোনোবাই ক'ব পাৰিব নেকি যে আমাৰ সংবিধানৰ কোনটো পাৰ্টত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বিষয়ে কোৱা আছে? কোনোবাই ইয়াৰ বিষয়ে ক'ব পাৰিব নেকি? Anyone can answer? Okay, অংগনা কৈছা পাৰ্ট 4. Yes, okay. তো যদি মই এনে চাবলৈ যাওঁ আমাৰ পাৰ্ট 3 ওকে সুস্মিতা মৈত্ৰী ওকে 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 সবেই আলটিমেটলি পাৰ্ট 4 এ কৈছে 3 ডে পাৰ্ট 4A নহয় ওকে ওকে বাকিখিনিয়ে পাৰ্ট 4 এ কৈছে তো ইয়াত তোমালোকে চোৱা যদি মই এনে চাবলৈ যাওঁ পাৰ্ট 3 কিহৰ বিষয়ে কোৱা আছে পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে কোৱা আছে পাৰ্ট 4ত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বিষয়ে কোৱা আছে পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিছৰ কথা কোৱা হৈছে আৰু পাৰ্ট 5ত ইউনিয়নৰ কথা কোৱা হৈছে ওকে তো তেতিয়াহ'লে আমাৰ ইয়াত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি ডেট ইজ পাৰ্ট 4 তো মই নেক্সট প্ৰশ্নটো চাওঁ যে হুইচ অফ দ্য ফলোইং এমেণ্ডমেণ্ট ইজ নন এজ মিনি কনষ্টিটিউশ্যন ওকে এইটো প্ৰশ্ন দেখা পোৱা গৈছে যে বহুত পৰীক্ষাত এই প্ৰশ্নটো সুধিছে যে কোনটো এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলি কোনটো এমেণ্ডমেণ্টক কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব Okay, 42nd. Okay. বহুতে নয়নজ্যোতি 3 ডে okay. তো 42nd amendment okay. আৰু এই 42nd amendment কেতিয়া হৈছিলে 1976ত হৈছিলে এই ইয়েৰটো এই চনটো তোমালোকে মনত ৰাখিবা 1976ত তোমাৰ মানে 42nd amendment কৰা হৈছিলে আৰু তেতিয়া ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে ইন্দিৰা গান্ধী আছিলে okay তেতিয়া মানে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী আছিলে আৰু সেইখিনি সময়ত আমাৰ সংবিধানৰ বহুত বস্তু সলাই পেলোৱা হৈছিলে তো সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় ওকে নেক্সট right to equality has been provided under right to equality আমি যদি চাবলৈ যাওঁ আমাৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছৰ right to equality কোনটো আৰ্টিকেলৰ আণ্ডাৰ দিয়া আছে 14 পৰা 19 নে 19 to 22 নে 14 to 18 নে 29 to 30 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কোনোবাই ক'ব পাৰিবা নেকি ওকে 3D কৈছা অপশ্যন এ 14 to 19 কৈছা ওকে আৰু বেলেগ কোনবা কিবা উত্তৰ দিবা কোনবা এনসাৰ আৰু বেলেগ কিবা ওকে মেঘৰাজ কৈছা C 14 to 18 কুমাৰ কৈছা A 14 to 19 অংগনা 14 to 18 ওকে সুস্মিতা 14 to 18 নয়নজ্যোতি A কৈছা লিজা 14 to 18 ওকে yes যদি মই চোৱা এই বস্তুটো কনফিউজ নকৰো মই সেইকাৰণে 14 to 19 দিছো 14 to 18 দিছো ওকে ৰাইট টু ইকুৱেলিটি আমাৰ 14 to 18 আছে যদি মই আমাৰ ছটা ফাণ্ডামেণ্টেল ৰাইট চাবলৈ যাওঁ আমাৰ ছটা ফাণ্ডামেণ্টেল ৰাইট আছে এটা হৈছে
right to equality, right to equality. So right to equality আমাৰ 14 to 18 লৈকে আছে okay হিমাশ্ৰীও কৈছে 14 to 18 yes okay তাৰপিছত কি আহিলে আমাৰ right to freedom আহিলে right to freedom right to freedom তোমাৰ কোনটো আৰ্টিকেলৰ পৰা আৰ্টিকেল কোনটো আৰ্টিকেল লৈকে আছে 19 to 22 তো যোনে 14 to 19 কৈছা তো 19 right to freedom আন্ডাৰত আহে right to equality আন্ডাৰত নাহে okay next আহিছে তোমাৰ right against exploitation right against exploitation তো এইটো হয় 23 আৰু আৰ্টিকেল 24 next right to freedom of religion মই right to religion বুলি লিখিছো এইটো হৈছে আৰ্টিকেল 25 to আৰ্টিকেল 28 next আহিলে cultural and educational rights এইটো আৰ্টিকেল 29 30 আৰু লাষ্ট আহিলে right to constitutional remedies এইটো হয় আৰ্টিকেল 32 ওকে তো এইখিনি আমি পুৰা মই আগতেও মই যেতিয়া ক্লাছ কৰিছিলো তেতিয়াও মই কৈছিলো যে আমি এক্স্যাক্টলি গম পাব লাগে যে কোনটোৰ পৰা কোনটো লৈকে আছে আমিতো প্ৰত্যেকটো ফান্ডামেন্টাল আইডি পঢ়িছিলো বাট আমি এনেকে গম পাব লাগে যে 14 ৰ পৰা 18 লৈকে আছে 19 to 22 আছে 23 24 আছে সেইখিনি বস্তু গম পাব লাগে ওকে তো এইবিলাক কনফিউজ নহবা যেতিয়া মই 14 to 19 দিছো মই হেতু কাৰণে দিছো যাতে বহুতে কনফিউজ যাতে মানে চাও বিচাৰিছে যে কনফিউজ হোৱা নে নহয় তো বহুতৰ হেতু কনফিউজ হৈ গৈছে যে 14 to 19 বুলি কৈছে হেতু কাৰণে ওকে নেক্সট কোৱেশ্চনটো আমি চাও কোনটো আমি সংবিধানৰ কাক মানে ফান্ডামেন্টাল ডিউটি নে ফান্ডামেন্টাল ৰাইটছক নে ডিপিএছপি নে জুডিচিয়াৰী কাক মেগনা কাৰ্টা বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কাক আলটিমেটলি ডেসক্ৰাইব কৰা হয় সংবিধানৰ কোনটো বস্তু মেগনা কাৰ্টা অফ দা ইণ্ডিয়ান কনষ্টিটিউচন বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কোনবাই ক'ব পাৰিবা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ওকে বি কৈছা yes ওকে মেগ্ৰাছ নিহাৰিকা লিজা ওকে সকলোৱে বি এ কৈছা ওকে কুমাৰো বি কৈছা হিমাশ্ৰী বি yes ওকে তো এইটো কিয় ফান্ডামেন্টাল ৰাইটস এইটো প্ৰশ্ন মই দেখা পাইছো যে বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো আহিছে ওকে তো হেতু কাৰণে মই এই প্ৰশ্নটো দিছো যে সংবিধানৰ মানে ফান্ডামেন্টাল ৰাইটছক কি বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কোৱা হয় ওকে ইয়াত প্ৰত্যেকজনে শুদ্ধ উত্তৰে দিছা কোনো ভুল উত্তৰ দিয়া নাই কিয়া ওকে বঢ়িয়া তো নেক্সট তোমালোকে চোৱা নেক্সট ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইয়াত কি কোৱা হৈছে the directive principles of state policy are guidelines given by the constitution to the state okay তো ইয়াতে খুদিছে যে state মানে কোনটো তলত দিয়া কোন কিটা বস্তু ইনক্লুড নহয় বুলি খুদিছে does not include বুলি খুদিছে ওকে আমি যেতিয়া ডিপিএছপি পঢ়িছিলো মই কৈছিলো state মানে কি হয় মই কৈছিলো তো এতিয়া মোক কোৱা তোমালোকে state মানে কি নহয় legislature নহয় executive নহয় নে জুডিচিয়াৰী নহয় নে গুটেকিটাই নহয় অল অফ দ্যাট তো ইয়াৰ শুদ্ধ উত্তৰটো মোক কোনে দিব পাৰিবা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মৈত্ৰী কৈছা জুডিচিয়াৰী লিজা কৈছা জুডিচিয়াৰী ওকে অংগনা কৈছা জুডিচিয়াৰী ওকে ওকে কুমাৰো কৈছা জুডিচিয়াৰী ওকে বঢ়িয়া সবে এটলিষ্ট মানে এনসাৰটো শুদ্ধই ক'ব পাৰিছে বঢ়িয়া ওকে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব জুডিচিয়াৰী হ'ব বিকজ যদি মই চাবলৈ যাওঁ ডিপিএছপি যেতিয়া ডিপিএছপি আমি পঢ়িছিলো তেতিয়া আমি ষ্টেটৰ কথাটো কৈছিলো মই কৈছিলো যে ষ্টেট মানে কি হয় আইদাৰ লেজিসলেচাৰ নহলে এক্সিকিউটিভ জুডিচিয়াৰীত কোনো তেনেকুৱা গাইডলাইন কনষ্টিটিউচনে দিয়া নাইকিয়া ইন দ্য ফৰ্ম অফ ডিপিএছপি তো এইটো কাৰণে ইয়াত শুদ্ধ উত্তৰ যিহেতু আমাক ডাজ নট ইনক্লুড বুলি সুধিছে তো শুদ্ধ উত্তৰ কি হ'ব জুডিচিয়াৰী হ'ব ওকে তো নেক্সট প্ৰশ্নটো আমি চাওঁ which of the following has been described as heart and soul of the Indian constitution তো হাৰ্ট এণ্ড সোল বুলি কাক কোৱা হয় তো এইটো প্ৰশ্ন দেখা পোৱা গৈছে যে বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় সোধে তো আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলত হাৰ্ট এণ্ড সোল মানে হাৰ্ট এণ্ড সোল বুলি কোৱা হয় বিকাশ কৈছে সি ওকে বিকাশ সি নহব নহয় এতিয়া তুমি আগৰ প্ৰশ্নৰ উত্তৰ দিছা বিকাশ ওকে 3 ডে 32 কৈছা নিহাৰিকা 32 কৈছা অংগনা 32
Okay, Meghraz Nursery 32. Okay, Siba Chaudhary. Okay, Kumar Noyanjyoti Himasri. Okay, তো সবে শুদ্ধ উত্তৰে দিছা, that is article 32. Okay, মানে article 32 ইমানেই important হয়, because article 32 কি হয়, article 32 কি আছিলে, right to right to constitutional remedies আছিলে, constitutional remedies আছিলে, remedy মানে কি হয়, মেডিচিন হয়। ওকে, তো আৰ্টিকল 32 মেডিচিন হিচাপত কাম কৰে ন, বিকজ যদি মোৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেশ্যন হয়, তো আৰ্টিকল 32 ইউজ কৰি পেলাই মই মোৰ ফাণ্ডামেণ্টেল ৰাইট উভতাই পাই যাওঁ। তো ইট ইজ লাইক এ মেডিচিন, ৰেমেডি হয়। তো সেইটো কাৰণে আম্বেদকাৰে কি কৈছিলে, যে আৰ্টিকল 32 ইজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন। তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, আৰ্টিকল 32। অ'কে, নেক্সট কুৱেশ্যন আহিলে, which among the following fundamental rights is absolute? তলত মেনশ্যন কৰা কোনকেইটা ফাণ্ডামেণ্টেল ৰাইট এবচলিউট হয়, বিকজ আমি পঢ়িছিলো যে আমাৰ যিমানবিলাক ফাণ্ডামেণ্টেল ৰাইট আছে সিহঁতি এবচলিউট নহয়, বাট মাত্ৰ এটা ফাণ্ডামেণ্টেল ৰাইট এনেকুৱা আছিলে যিটো এবচলিউট আছিলে। তো ইয়াত মোক কোৱা যে কোনটো ফাণ্ডামেণ্টেল ৰাইট এবচলিউট হয়, মাত্ৰ এটাই ফাণ্ডামেণ্টেল ৰাইট এবচলিউট হয়। অ'কে, শিৱা কৈছে ফন্ট চাইজটো অলপমান ডাঙৰ কৰিব লাগিছিল, ঠিক আছে, মই নেক্সট যিকেইটা ভিডিঅ' আহিব তাত মই ফন্ট চাইজটো অলপমান ডাঙৰ কৰি দিম। অ'কে, নিহাৰিকা চি কৈছা, কুমাৰ আৰ্টিকল 17, অ'কে 17, অংগনা 22 কৈছা, আৰ্টিকল 22 অংগনা এবচলিউট হয় জানো? হিমাশ্ৰী 17, অ'কে, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, আৰ্টিকল 17। আৰ্টিকল 17 কি আছিলে, ৰাইট এগেইনষ্ট আনটাচেবিলিটি, ৰাইট এগেইনষ্ট আনটাচেবিলিটি। অ'কে, ৰাইট এগেইনষ্ট আনটাচেবিলিটি। অ'কে, তো আৰ্টিকল 17 কি হয়, এবচলিউট হয়। অ'কে, তো এইটো প্ৰশ্ন দেখা পোৱা গৈছে যে বিভিন্ন পৰীক্ষাত সুধিছে, তো সেইটো কাৰণে মই এই প্ৰশ্নটো দিছো। নেক্সট তোমালোকে চোৱা, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন। বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন was invented by Supreme Court in which of the following cases? বেৰুবাৰ ইউনিয়ন কেছ, মিনাৰ্ভা মিল কেছ, গোপালন কেছ, নে কেশৱানন্দ ভাৰতী কেছ? অ'কে, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটো প্ৰথমবাৰৰ কাৰণে সুপ্ৰিম কোৰ্টে কেতিয়া ইনভেন্ট কৰিছিলে, বা কোনটো কেছৰ পিছত ইণ্ডিয়াত বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটো আহিছিলে? তো কুমাৰ কৈছা ডি, মানে কেশৱানন্দ ভাৰতী কেছ, অংগনা কৈছা ডি। অ'কে, আৰু বেলেগ কেইটামান এনচাৰ কোনোবাই ক'ব পাৰিব? অ'কে, নীলকমল দাস ডি, হিমাশ্ৰী ডি, সুস্মিতা ডি। অ'কে, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, কেশৱানন্দ ভাৰতী কেছ। অ'কে, তো সুপ্ৰিম কোৰ্টে কি কৈছিলে ইন কেশৱানন্দ ভাৰতী কেছত, মানে আমি যেতিয়া পঢ়িছিলো মই বস্তুটো কৈছিলো যে আমাৰ মানে প্ৰব্লেম, মানে এইটো মানে ডিছকাছন চলি আছিলে যে কেন দ্য পাৰ্লিয়ামেণ্ট এমেণ্ড দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া। তো নাম্বাৰ অফ কেছেছ হৈছিলে, আৰু আল্টিমেটলি গৈ পেলাই কেশৱানন্দ ভাৰতী কেছত সুপ্ৰিম কোৰ্টে কৈছিলে যে পাৰ্লিয়ামেণ্টে ফাণ্ডামেণ্টেল ৰাইটছে নহয়, আমাৰ সংবিধানৰ যিকোনো বস্তু সলাই দিব পাৰে, যিকোনো বস্তু সংশোধন কৰিব পাৰে, বাট কেতিয়াও বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটো কেতিয়াও সলাব নোৱাৰে। মানে বেচিক ষ্ট্ৰাকচাৰটো ইনটেক্ট ৰাখি পেলাই আমাৰ সংবিধানৰ যিকোনো বস্তু সলাই দিব পাৰে। তো সেইটো জাজমেণ্ট সুপ্ৰিম কোৰ্টে দিছিলে ইন কেশৱানন্দ ভাৰতী কেছ। তো প্ৰথমবাৰৰ কাৰণে সেই বেচিক ষ্ট্ৰাকচাৰ, সেই কনচেপ্টটো আনিছিলে সুপ্ৰিম কোৰ্টে ইন কেশৱানন্দ ভাৰতী কেছত। অ'কে, তো এই শুদ্ধ উত্তৰ কি হ'ব, আল্টিমেটলি ডি, কেশৱানন্দ ভাৰতী কেছ। অ'কে, তো নেক্সট প্ৰশ্নটো চাওঁ, যে ৰাইট টু প্ৰপাৰ্টি ইজ এ কনষ্টিটিউচনেল ৰাইট আণ্ডাৰ হুইচ আৰ্টিকল? ৰাইট টু প্ৰপাৰ্টি আমি গম পাওঁ যে আগতে ফাণ্ডামেণ্টেল ৰাইট আছিলে আৰ্টিকল 19 ক্লজ 1 সাব ক্লজ F ৰ আণ্ডাৰত, বাট বৰ্তমান ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইট নহয়। অ'কে, বাট যদিও ফাণ্ডামেণ্টেল ৰাইট নহয়, বাট ৰাইট টু প্ৰপাৰ্টি এতিয়াও সংবিধানতে আছে, মানে এইটো ৰাইট টু প্ৰপাৰ্টি এতিয়াও কি হয়, এটা সাংবিধানিক অধিকাৰে হয়। অ'কে, মোৰ এটা কনষ্টিটিউচনেল ৰাইটে হয়। তো কোনটো আৰ্টিকলৰ আণ্ডাৰত বৰ্তমান ৰাইট টু প্ৰপাৰ্টি আছে? অ'কে, শিৱা চৌধুৰী কৈছে আৰ্টিকল 300A। অ'কে, আৰ্টিকল 300A, আৰু বেলেগ কোনোবা ক'ব পাৰিবা? হিমাশ্ৰী কৈছে 300A, নীলকমল 300A, অ'কে, অংগনা, সুস্মিতা চবে 300A কৈছে। য়েছ, ইয়াৰ কাৰেক্ট এনচাৰ কি হয়, আৰ্টিকল 300A। অ'কে, তো ৰাইট টু প্ৰপাৰ্টি বৰ্তমান কি হয়, এটা কনষ্টিটিউচনেল ৰাইট হয়। বৰ্তমান কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে? আৰ্টিকল 300A আণ্ডাৰত আছে। অ'কে, তো চবে এনচাৰটো ঠিকে কৈছে, ডি হয়। অ'কে, 300A। তো মই নেক্সট প্ৰশ্নটো চাওঁ,
তো কোনটো ওকে মৈত্ৰী বি কেনেকৈ আমি মৈত্ৰী বি নহব ন 368 নহয় 368 কি আছিলে 368 কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আছিলে 368 কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আছিলে ওকে নেক্সট আহিলে which amendment replaced the word internal disturbance with armed rebellion in case of article 352 article 352 মানে আমি কিহৰ কথা কৈছো নেশনাল ইমার্জেন্সি কথা কৈছো আমি নেশনাল ইমার্জেন্সি কথা কৈছো ওকে ওকে তো কোনটো এমেন্ডমেন্ট দি পেলাই এই ইন্টারনাল ডিস্টারবেন্স শব্দটো সলাই পেলাই কি কৰি দিয়া হৈছিলে ৰিপ্লেস কৰা হৈছিলে উইথ আৰ্মড ৰেবেলিয়ন তো অংগনা কৈছে 44th কনস্টিটিউশনাল এমেন্ডমেন্ট ইয়েস ইয়াত শুদ্ধ উত্তৰটো কি হ'ব আলটিমেটলি 44th কনস্টিটিউশনাল এমেন্ডমেন্ট মানে কি হয় কি আছিল আগতে যে নেশনাল ইমার্জেন্সি লগাবৰ কাৰণে গ্ৰাউন্ডছ কি আছিলে আগতে আছিলে মানে বিফোৰ 44th এমেন্ডমেন্টে কি আছিলে ৱাৰ আছিলে আৰু কি আছিলে এক্সটাৰ্নেল এগ্ৰেশন আছিলে আৰু এটা কি আছিলে ইন্টাৰনেল ডিস্টারবেন্স আছিলে ইন্টাৰনেল ডিস্টারবেন্স আছিলে বাট বাই 44th এমেন্ডমেন্টে এই ইন্টাৰনেল ডিস্টারবেন্স শব্দটো অতৰাই পেলাই কি শব্দ সোমাই দিয়া হৈছিলে ইয়াৰ জেগাত আৰ্মড ৰেবেলিয়ন বিকজ দেখা পোৱা গৈছিলে যে 1975ত এই প্ৰভিজনটোকে ইউজ কৰি পেলাই ইমাৰ্জেন্সি মিসইউজ কৰা দেখা পোৱা গৈছিলে তো সেইটো কাৰণে কি কৰা হৈছিলে যাতে ইন ফিউচাৰ কোনো এজন মানুহে নেশনাল ইমাৰ্জেন্সি মিসইউজ কৰিব নোৱাৰে সেইটো কাৰণে ইন্টাৰনেল ডিস্টারবেন্স শব্দটো সলাই পেলাই আৰ্মড ৰেবেলিয়ন শব্দটো সোমাই দিয়া হৈছিলে তাৰ জেগাত ওকে তো এই শুদ্ধ উত্তৰ কি হ'ব 44th এমেন্ডমেন্ট এক্ট 1978 ওকে তো কৰিশ্মা বিকাশ সবে আলটিমেটলি শুদ্ধ উত্তৰ দিছে ঠিক আছে ত্ৰিদেৱ মৈত্ৰী সবে ঠিকে এনসার দিয়েছে নেক্সট national emergency has to be approved by the parliament within days number of মানে within how many days বা within how many months of its proclamation okay মানে যদি ইমার্জেন্সি ন্যাশনাল ইমার্জেন্সি আজি প্ৰক্লেম কৰা হৈছে তো এটা সময়সীমা থাকে তো সেই সময়সীমাৰ ভিতৰত কি হয় পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল দিব লাগে পাৰ্লিয়ামেন্টে এপ্ৰুভেল দিব লাগে উইথ স্পেশাল মেজৰিটি পাৰ্লিয়ামেন্টে এপ্ৰুভেল দিব লাগে উইথ স্পেশাল মেজৰিটি এই সময়সীমাটো কি হয় ওকে মেঘৰাজ নাৰ্জাৰী কৈছা এ অংগনা অংগনা মান্থটো নিলিখিলা তুমি কোনটো মান্থ অকল মান্থ লিখা আছে সুস্মিতা এ নিহাৰিকা এ অংগনা চালৈ ওকে এ 1 month ওকে ওকে সবে 1 month কৈছে ইয়েস ইট ইজ কারেক্ট কি হয় 1 month বাট মনত ৰাখিবা এটা বস্তু মনত ৰাখিবা তোমালোকে যে এইটো কিন্তু আগতে 2 months আছিলে বস্তুটো বুজি পাইছা এইটো আগতে 2 months আছিলে ওকে 44th এমেন্ডমেন্ট এক্টে এই 2 months অফ অতৰাই পেলাই কি কৰি দিয়া হৈছিল 1 month কৰি দিয়া হৈছিল ওকে আৰু 44th এমেন্ডমেন্টৰ আগতে এটো স্পেশাল মেজৰিটিও নাছিলে এটো কি আছিল আলটিমেটলি সিম্পল মেজৰিটি আছিল ওকে তো 44th এমেন্ডমেন্ট এক্টে ইয়াক 2 months অৰ জায়গাত 1 month কৰি দিলে আৰু সিম্পল মেজৰিটি জায়গাত কি কৰি দিলে স্পেশাল মেজৰিটি কৰি দিলে ঠিক আছে নেক্সট the expression territory of India includes the expression territory of India includes ইয়াত কোনটো হ'ব এই অপশন এ নে অপশন বি নে অপশন সি নে অপশন ডি তো ইয়াত কোনটো শুদ্ধ উত্তৰ হ'ব the expression territory of India includes the expression territory of India includes okay অংগনা কৈছে ডি all of the above শিবা কৈছে বি আৰু বেলেগে বেলেগে কোৱাচোন আৰু কি হ'ব কুমাৰো কৈছে ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া সঞ্জীৱ সোণোৱাল কৈছে ডি all of the above কৈছে নীলকমল দাস ডি লিজা বৰদলৈ ডি আৰু হিমাশ্ৰী ডি ইয়েস ইয়াত কি হ'ব ডি হ'ব ওকে বিকাশো ডি কৈছে ঠিক আছে ওকে তো কুমাৰ আৰু শিবা তো চাবা এইটো বি নহয় হা বি নহয় ওকে মানে যেতিয়া আমি টেৰিটৰি অফ ইণ্ডিয়া বুলি কওঁ তো আমি ইণ্ডিয়া ষ্টেট বিলাকো বুজি পাওঁ ওকে আমি কি হয় আমি ইণ্ডিয়াৰ তোমাৰ
ইউনিয়ন টেৰিটৰি বুজি পাওঁ আৰু লগতে যিমান বিলাক একোয়াৰ্ড টেৰিটৰি আছে গোটেইবিলাক বুজি পোৱা যায় তো সেইটো কাৰণে কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব অল অফ দ্য এবভ হ'ব যদি আমি ইউনিয়ন অফ ষ্টেটস বুলি ক'লো হয় তেতিয়াহ'লে আমি কাক বুজি পালো হয় অনলি দ্য ষ্টেটস অফ ইণ্ডিয়া বুজি পালো হয় বাট আমাৰ শব্দটো বা এক্সপ্ৰেছনটো কি হয় টেৰিটৰি অফ ইণ্ডিয়া তো সেইটো কাৰণে কি হ'ব ইয়াত চব সোমাই আছে অল অফ দ্য এবভ হ'ব ওকে নেক্সট প্ৰশ্ন Rajya Sabha was first constituted in the year Rajya Sabha was first constituted in the year Rajya Sabha was first constituted in the year ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অংগনা কৈছা ডি 1952 কুমাৰ 1952 ত্ৰিদেৱ 1952 শিৱা চৌধুৰী 1950 ৰূপম কৈছা এ 49 okay মৈত্ৰী লিজা বিকাশ হিমাশ্ৰী সবে দিয়ে কৈছা yes তো এই চোৱা তো ৰাজ্য সভা was first constituted in 1952 okay তো ৰাজ্য সভা আমি 1952 বনাইছিলো আৰু সেইখন ৰাজ্য সভাই আজিলৈকে আমাৰ চলি আছে ওকে তো যিখন আমি ফাৰ্স্ট ৰাজ্য সভা বনোৱা হৈছিলে সেইখন ৰাজ্য সভা কি আজিলৈকে চলি আছে ওকে তো মানে কি হয় ৰাজ্য সভা ইজ এ কন্টিনিউইং চেম্বাৰ ৰাজ্য সভা কি নহয় আমি এইটো পঢ়িছিলো যে কেতিয়াও ডিজলভ নহয় ওকে ৰাজ্য সভা কি হয় এটা কন্টিনিউইং চেম্বাৰ হয় ইট ইজ এ পাৰ্মানেন্ট চেম্বাৰ বা পাৰ্মানেন্ট হাউচ ওকে কেতিয়াও ডিজলভ নহয় ওকে তো ফাৰ্স্ট কনস্টিটিউট কেতিয়া কৰা হৈছিলে ইন 1952 আমাৰ শুদ্ধ উত্তৰ হ'ব ওকে নেক্সট যদি আমি চাবলৈ যাওঁ নেক্সট প্ৰশ্নটো একদম সিম্পল প্ৰশ্ন আৰু এই প্ৰশ্নটো দেখা পোৱা গৈছে যে বিভিন্ন পৰীক্ষাত সুধিছে এইটো কাৰণে মই দিছো যে হু এক্ট এজ দা এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্য সভা ওকে এক্স অফিচিঅ মানে কি বাই ভাৰ্চু অফ মানে যোনে সেই পোষ্টত কাম কৰে সি অট'মেটিক্যালি কি হৈ যায় ৰাজ্য সভাৰ চেয়াৰমেন হৈ যায় ওকে হা শিৱা চৌধুৰী ঠিকে কৈছে ভংগ নহব কেতিয়াও হা ওকে তো নেক্সট প্ৰশ্ন উত্তৰ ভাইচ প্ৰেচিডেন্ট ওকে সবে ভাইচ প্ৰেচিডেন্টে কৈছে ইয়েছ ভাইচ প্ৰেচিডেন্ট ওকে মানে চোৱা আমি কি কৰিছিলো আমি আমাৰ ইণ্ডিয়াৰ বছ কোন হয় ইণ্ডিয়াৰ হেড কোন হয় ইণ্ডিয়াৰ হেড অফ দ্য ষ্টেট কোন হয় হেড অফ দ্য ষ্টেট প্ৰেচিডেন্ট হয় হেড অফ দ্য ষ্টেট প্ৰেচিডেন্ট হয় তো আমি কেতিয়াও বিচৰা নাইকিয়া যে প্ৰেচিডেন্টৰ অফিচটো অলপ সময়ৰ কাৰণে হলেও খালী হৈ পেলাই থাকক আমি কেতিয়াও বিচৰা নাইকিয়া তো সেইটো কাৰণে আমি কি কৰিছিলো এজ এ বেকআপ অফিচ আমি কাক বনাইছিলো ভাইচ প্ৰেচিডেন্ট অফিচটো বনোৱা হৈছিল তো যদি প্ৰেচিডেন্ট যদি অফিচত আছে তো ভাইচ প্ৰেচিডেন্টৰ কোনো কাম নাইকিয়া ন তো সেইটো কাৰণে ভাইচ প্ৰেচিডেন্টে কি হিচাপে কাম কৰে ৰাজ্যসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে কাম কৰে ওকে ওকে ঠিক আছে শিৱা চৌধুৰী প্ৰেচিডেন্ট নহয় ভাইচ প্ৰেচিডেন্ট হয় ওকে ভাইচ প্ৰেচিডেন্টে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাম কৰে ৰাজ্যসভা চেয়াৰমেন হিচাপে কাম কৰে ওকে নেক্সট কুৱেশ্যনটো আহিলে দ্য কোৰাম অফ লোকসভা ইজ কিমান হ'ব লোকসভাৰ কোৰাম কিমান হ'ব আমি এইটো পঢ়িছিলো ক্লাছত পঢ়োতো যে লোকসভাৰ কোৰাম কিমান হ'ব মানস শৰ্মা কৈছে চি আচ্ছা শিৱা বুজি পাইছো তুমি হেড অফ দ্য ষ্টেটৰ এনচাৰটো দিছা ইয়েছ ঠিক আছে ওকে নেক্সট প্ৰশ্ন এনচাৰ তোমালোকে কিছুমানে বি কৈছা কিছুমানে ওকে মানস চি কৈছা বাকীখিনিয়ে বি এ কৈছে মানে বাকীখিনি 55 কৈছে তো কোৰাম মানে কিয় চোৱা কোৰাম মিনিংটো কেনেকুৱা হয় যে মিনিমাম কেইজন মানুহ থাকিলেহে লোকসভাই কাম কৰিব ওকে তো জেনেৰেলি আমি যদি চাব যাওঁ লোকসভাৰ মেম্বাৰ কেইজন আছে 543 জন মেম্বাৰ আছে আৰু লোকসভা কোৰাম কি হয় 10% অফ 543 10% অফ 543 কিমান আহিব 54.3 এতিয়া 54.3 মানে কি হ'ব এতিয়া এজনকতো আমি আধাতে কাটি দিব নোৱাৰো ন 0.3 টো কাটি দিব নোৱাৰো তো সেইটো কাৰণে কিমান হ'ব আলটিমেটলি 55 হ'ব ওকে বিকজ 54 আমি লওঁ কি হ'ব 54.53 কেটো কমি আহিলে ন তো সেইটো কাৰণে মিনিমাম কিমান মেম্বাৰ থাকিব লাগিব লোকসভাত কাম কৰিবৰ কাৰণে 55 জন থাকিব লাগিব
যদি লোকসভাত 55 জন মানুহ নাথাকে তেতিয়াহ'লে কি হ'ব সিদিনাখন লোকসভাই কাম নকৰিব ওকে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বি that is 55 the quorum of Lok Sabha is B 55 নেক্সট প্ৰশ্ন আহিলে money bill is defined under which article এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো বহুত পৰীক্ষাত সুধিছে the money bill কোনটো আৰ্টিকেলৰ আন্ডাৰ ডিফাইন কৰা হৈছে ওকে money bill is defined under which article ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব money bill is defined under which article okay Shiba Chaudhary কৈছা 110 Angana 110 Krishnakhi 110 Megras Nazari 117 কৈছা okay সবে almost 110 এ কৈছা yes ইয়াত কি হয় মানি বিল ডিফাইন কৰা হৈছে আন্ডাৰ আৰ্টিকল 110 okay 117 ফাইনেন্সিয়েল বিল হয় okay কোনবাই অপচন বি টো কৈছিলা okay তো 117 আলটিমেটলি কি হয় ফাইনেন্সিয়েল বিল হয় মানি বিল নহয় okay নেক্সট প্ৰশ্নটো হ'ল যে which of the following is not a constitutional fund কোনখন তলত দিয়া কোনকেইখন ফান্ড বা কোনখন ফান্ড কনস্টিটিউশনাল ফান্ড নহয় নট সুধিছে নট এ কনস্টিটিউশনাল ফান্ড সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব which of the following is not a constitutional fund ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মেগ্ৰাছ নাজাৰী কৈছে সি মানে কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়া বুলি কৈছে আৰু বেলেগ বেলেগ উত্তৰ কোনবাই আৰু দিয়াচোন নিহাৰিকাও কৈছে সি কৈছে তোকে কুমাৰ কৈছে সি লিজা কৈছে এ লিজা এ হ'ব জানো তো ইয়াত তোমালোকে চোৱা মানে কনস্টিটিউশনাল ফান্ড যদি আমি চাব যাওঁ মানে কি হয় সেইখন ফান্ডক কনস্টিটিউশনে বনাইছে জন্ম দিছে ওকে সঞ্জীৱো কৈছে সি ৰূপমো কৈছে সি তো ইয়াত তোমালোকে চোৱা যদি মই চাবলৈ যাওঁ এই যিখন কনসলিডেটেড ফান্ড অফ ইণ্ডিয়া আছে তাক কোনে জন্ম দিছে আৰ্টিকেল কিমান হয় আৰ্টিকেল 266 যিখন পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া আছে তাক কোনে জন্ম দিছে আৰ্টিকেল 266 বা যিখন কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়া আছে তাক জন্ম কোনে দিছে মানে তোমাৰ পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া জন্ম দিছে মানে আমাৰ আৰ্টিকেল এটা আছিলে আৰ্টিকেল 267 আৰু সেই আৰ্টিকেল 267 এ পাৰ্লিয়ামেন্টক সেই কামটো কৰিবলৈ কৈছিলে তো আলটিমেটলি গৈ পেলাই যিখন আমাৰ কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়া আছে তাক জন্ম কোনে দিছে সংবিধানে দিয়া নাইকিয়া কোনে জন্ম দিছে আলটিমেটলি পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াই দিছে তো সেইটো কাৰণে আমি এইখন ফান্ডক কি বুলি কওঁ এইখন ফান্ডক আমি স্ট্যাটুটৰি ফান্ড বুলি কওঁ এইখন ফান্ডক আমি কি বুলি কওঁ স্ট্যাটুটৰি ফান্ড বুলি কওঁ তো এখানে কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়া ইজ নট এ কনস্টিটিউশনাল ফান্ড ওকে বুজি পাইছা ওকে অংগনা নীলকমল শিৱা চৌধুৰী মানস শৰ্মাটো তোমালোকৰ এইটো ভুল হৈছে হা ঠিক আছে নেক্সট এইটো তোমালোকে কোৱাচোন এইটো এনসাৰ শিৱা চৌধুৰী এবাৰ এনসাৰ দিছিলে মানি বিল পঢ়াওতে ওকে তো তোমাল এইটো যদি চোৱা তোমালোকে যিখন আমাৰ এনুৱেল ফাইনেন্সিয়েল বিল আছে ষ্টেটমেন্ট আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট তাকে আমি সহজ ভাষাত কি বুলি কওঁ ইউনিয়ন বাজেট তো সংবিধানৰ কোনটো আৰ্টিকেলে প্ৰেসিডেন্টক মেন্ডেট দিয়ে টু প্ৰেজেন্ট দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট ওকে তো ইয়াৰ এনসাৰ মানসে কৈছা এ অংগনা কৈছা এ ওকে শিৱা চৌধুৰী এ ইয়েস ইয়াৰ কাৰেক্ট এনসাৰ কি হয় এ আৰ্টিকেল 112 ওকে আৰু মনত ৰাখিবা ইউনিয়ন বাজেট বা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট এখন কিন্তু এক্সাম্পল যদি চাব যাওঁ ন দিস ইজ এন এক্সাম্পল অফ মানি বিল আমি কৈছো না মানি বিল মানে কি হয় ডিসকাশন কৰিছিলো তো যিখন বাজেট হয় বাজেটখন এক্সাম্পল অফ মানি বিল আৰু বাজেটখন দাখিল কৰিবৰ কাৰণে প্ৰেসিডেন্টক কোনটো আৰ্টিকেলে মানে কৈছে সেইটো তোমাক কৈছে আৰ্টিকেল 112 এ কৈছে ওকে বাজেট প্ৰেজেন্টেশন কৰিবৰ কাৰণে নেক্সট at present there are কিমান ফান্ডামেন্টাল ডিউটিজ ইন টোটেল ওকে there are dash fundamental duties in total তো আজিৰ সময়ত আমাৰ টোটেল ফান্ডামেন্টাল ডিউটি কিমানটা আছে আজিৰ সময়ত আমাৰ টোটেল ফান্ডামেন্টাল ডিউটিজ কিমানটা আছে
আজি সময়ত আমাৰ টোটেল ফান্ডামেন্টাল ডিউটিজ কিমানটা আছে ওকে 11 সবে 11 কৈছা ঠিক আছে 11 হয় ওকে তো তোমালোকে যদি কৈছা 11 বুলি মানি লৈছো 11 ঠিক আছে তো আমি যদি চাবলৈ যাওঁ আমাৰ যিটো ফান্ডামেন্টাল ডিউটি আছিলে আমাৰ সংবিধানত প্ৰথমতে নাছিলে তো কোনে এড কৰিছিলে 42nd এমেন্ডমেন্ট এক্টে ইয়াক এড কৰিছিলে 42nd এমেন্ডমেন্ট এক্টে এড কৰিছিলে আৰু যেতিয়া 42nd এমেন্ডমেন্ট এক্টে এড কৰিছিলে তেতিয়া কি হৈছিলে মাত্ৰ 10টা ফান্ডামেন্টাল ডিউটি আছিলে তো 11 নম্বৰ যিটো ফান্ডামেন্টাল ডিউটি হয় সেইটো কোনে এড কৰিছে 86th এমেন্ডমেন্ট এক্টে কৰিছিলে ওকে তো এতিয়া হৈ গ'ল এখানে কিমান হৈ গ'ল আমাৰ 11th নম্বৰ যিটো ফান্ডামেন্টাল ডিউটি আছে সেইটো তোমাৰ 86 এমেন্ডমেন্ট এক্টে এড কৰিছিলে তো এইটো কাৰণে বৰ্তমান আমাৰ ফান্ডামেন্টাল ডিউটি কিমানটা আছে 11টা আছে ওকে নেক্সট which of the following words were inserted to the preamble by 42nd constitutional amendment act তো আমাৰ প্ৰিএম্বলত 42nd এমেন্ডমেন্ট এক্টে কোনকেইটা শব্দ ইনসার্ট কৰিছিলে কোনকেইটা শব্দ ইনসার্ট কৰিছিলে সোশ্যালিস্ট নে সেকুলার নে ইন্টিগ্রিটি নে গোটেইকেইটা শব্দই 3DF কৈছে ডি ওকে অল অফ দ্য এবভ কৈছা ওকে অংগনা কৈছা ডি মেঘৰাজ নাজাৰী কৈছে ডি সুস্মিতা ডি সঞ্জীৱ ডি ওকে ওকে তো কি হয় ডি হ'ব ওকে অল অফ দ্য এবভ এই তিনটা শব্দই আলটিমেটলি কি হয় 42nd এমেন্ডমেন্ট এক্টে ইনসার্ট কৰিছিলে টু দা ইন্ডিয়ান প্ৰিএম্বল ওকে নেক্সট which schedule of the Indian Constitution deals with anti-defection law আৰু এইটো প্ৰশ্ন বহুত পৰীক্ষাত সুধিছে anti-defection law বিষয়ে কোনটো schedule আছে এইটো প্ৰশ্ন বহুত পৰীক্ষাত সুধিছে তো এইটো কাৰণে মই এই প্ৰশ্নটো দিছো তো এতিয়া মোক কোৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মোক কোনবাই ক'ব পাৰিবা অংগনা কৈছা ডি 10th schedule সঞ্জীৱ সোণোৱাল কৈছে ডি 10th schedule yes ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আলটিমেটলি ওকে সবে 10th schedule কৈছা yes ওকে তো এই শুদ্ধ উত্তৰটো কি হ'ব 10th schedule ওকে নেক্সট which article of the Indian Constitution established the office of Election Commission of India Election Commission of India কালি আমি পঢ়িছিলো Election Commission of India আৰ্টিকেলটো তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব which article of the Indian Constitution established the office of Election Commission of India okay অংগনা কৈছা 324 শিৱা চৌধুৰী কৈছা 324 okay নীলকমল বি হিমাশ্ৰী বি yes okay তো সকলোৱে বি এ কৈছে নয়নজ্যোতি বিকাশ সঞ্জীৱ okay ৰূপম নিহাৰিকা yes তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আলটিমেটলি আৰ্টিকেল 324 okay আৰ্টিকেল 324 এ এটা ইন্ডিপেন্ডেন্ট ইলেকশন কমিশন মানে গঠন কৰিছে এই অফিসটো গঠন কৰিছে বা এস্টাব্লিশমেন্ট কৰিছে okay নেক্সট তোমালোকে মোক কোৱাচোন the which of the following fundamental rights are available to both citizen and foreigners okay both খুদিছে যে citizensৰ কাৰণেও আছে okay আৰু লগতে foreignersৰ কাৰণেও আছে তো মোক তোমালোকে কোৱা যে কোনটো ফান্ডামেন্টাল ৰাইটস are available to both citizen as well as foreigners because আমি গম পাওঁ যে কিছুমান ফান্ডামেন্টাল ৰাইট এনেকুৱা আছে যিখিনি ফান্ডামেন্টাল ৰাইট অকল citizensৰ কাৰণে available আছে foreignersৰ কাৰণে available নাই কি okay তো শিৱা চৌধুৰী কৈছে আৰ্টিকেল 19 আৰু আৰ্টিকেল 19 কৈছে শিৱা নীলকমল কৈছা 19 3DF কৈছা 19 অংগনা কৈছা 15 বিকাশ সাহু ডি কৰিশ্মা বি ওকে এইটো ক কিয় পৰা নাই তোমালোকে মই ক্লাছত বাৰে কৈছিলো এই বস্তুটো মানকে লিখাই পেলাই দিছিলো যে পাঁচটা ফান্ডামেন্টাল ৰাইট অকল ইণ্ডিয়ান সিটিজেন্সৰ কাৰণে আছে অনলি ইণ্ডিয়ান সিটিজেন্সৰ কাৰণে আছে যে যদি কোনোবা ফৰেনাৰ হয় সিহঁতৰ কাৰণে সেই ৰাইটটো নাথাকিব সেইটো পাঁচটা তেনেকুৱা ৰাইটে আছিলে এটা শুদ্ধ উত্তৰ দিব পৰা নেকি ওকে তো তোমালোকে চোৱা সিটিজেন্সৰ কাৰণে অকল কোনকেইটা আছে মানে সিটিজেন যদি কোনোবা হয় সিহঁতৰ কাৰণে চবেই আছে গোটেইকেইটা ফান্ডামেন্টাল ৰাইটে আছে তো ফৰেনাৰ্ছৰ কাৰণে কোনকেইটা নাইকিয়া
ফৰেনাৰ্ছৰ কাৰণে কোনকেইটা নাই বা তাকে আমি কি বুলি ক'ব পাৰো যে দিছ ফাণ্ডামেণ্টেল ৰাইটছ আৰ এভেইলেবল অনলি টু দ্য ইণ্ডিয়ান চিটিজেন অ'কে তো নট এভেইলেবল টু ফৰেনাৰ্ছ নট এভেইলেবল টু ফৰেনাৰ্ছ তো অংগনা এতিয়া শুদ্ধকে কৈছা প্ৰথমতে ভুলকে কৈছিলা নট এভেইলেবল টু ফৰেনাৰ্ছ কি হ'ব কোনকেইটা হয় 15 16 19 29 30 অ'কে তো এই পাঁচটা ফাণ্ডামেণ্টেল ৰাইট ফৰেনাৰ্ছৰ কাৰণে এভেইলেবল নাইকিয়া অ'কে ইয়াত সুধিছে যে বহুত সুধিছে তো 15 হ'ব নোৱাৰে 16 হ'ব নোৱাৰে 19 হ'ব নোৱাৰে তো শুদ্ধ উত্তৰ কি হ'ব 14 ৰাইট টু ইকুৱেলিটি তো ৰাইট টু ইকুৱেলিটি কি হয় ইণ্ডিয়ান চিটিজেন্সৰ কাৰণেও এভেইলেবল আছে আৰু লগতে ফৰেনাৰ্ছৰ কাৰণেও এভেইলেবল আছে ঠিক আছে নেক্সট প্ৰশ্নটো অ'কে নেক্সট প্ৰশ্ন নাইকিয়া তো এইখিনিয়ে প্ৰশ্ন আছিলে আমাৰ অল টুগেডাৰ তো কেইটামান প্ৰায়বিলাক মানে অলমষ্ট ক'ব গ'লে চবেই শুদ্ধই কৈছা বা তথাপি কিছুমান কেইটামান সৰু সুৰা ভুল কৰিছা তেনেকে এইটো প্ৰশ্ন তোমাকে ভুল কৰি দিছা এইটো ক'ব পাৰিব লাগিছিলে অ'কে বিকজ এইবিলাক আমি ক্লাছত পঢ়িছো তো ভুল কৰিব কোনো প্ৰশ্ন আহিব নোৱাৰে অ'কে ভুল হোৱা চান্সেছ হ'ব নালাগে যিমান পাৰে সেইটো কাৰণে বাৰে প্ৰতি কওঁ যে ৰিভিজন দিয়া যিমান পাৰে ৰিভিজন দিয়া সেইটো কাৰণে আল্টিমেটলি আমি প্ৰত্যেক শনিবাৰে পৰীক্ষাও পাতি আছো তো তোমালোকে সেইকাৰণে যিমান পাৰে ৰিভিজন দিয়া অ'কে তো নেক্সট তোমালোকৰ কাইলৈ গম পোৱা তোমালোকে কাইলৈ পৰীক্ষা হ'ব আজি পৰীক্ষা হ'বলগীয়া আছিল আজি পৰীক্ষা তোমাৰ এইটো নহ'লে সেইটো কাৰণে বিকজ মই MCQ ক্লাছটো ল'লো তো কাইলৈ আকৌ একে হ'ব মই 8টা বজাত পৰীক্ষা পাতিম তোমালোকে পৰীক্ষা দিবা আৰু তোমালোকে মোৰ মাৰ্কছটো তেতিয়া ক'বা তোমালোকে ঠিক আছে তো পৰীক্ষা চবেই দিবা কাৰণ লাষ্ট টাইম দেখা পোৱা গৈছিলে চবেই পৰীক্ষা দিয়া নাইকিয়া বাট এইবাৰ পৰীক্ষা চবেই দিবা ঠিক আছে অ'কে ঠিক আছে থেংক ইউ গুড নাইট অ'কে শিৱা হা নেক্সট প্ৰশ্ন থেংক ইউ আহি গ'ল হা অ'কে মানে প্ৰশ্ন যে শেষ হৈ গৈছিলে মই পাহৰি গৈছিলো মানে লাষ্ট প্ৰশ্ন কোনটো আছিলে মোৰ ইমান মনত নাছিলে অ'কে